বিপদ নিশ্চিত গৌৰৱ গগৈ লোকসভাৰ সমষ্টিত বিজেপি যিহেতু উজনি অসমত স্থিতি ইমান সবল নহ'ল উজনি অসমৰ শক্তিশালী কৰি তুলিবলৈ এইবাৰ উজনিলৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ বিজেপি ৰাজ্যসভাৰ মন্ত্ৰী হ'ব জুবিন গাৰ্গ লোকসভা নিৰ্বাচনৰ পিছতেই দুখনকৈ ৰাজ্যসভাৰ পথ খালী হৈ গ'ল ডিব্ৰুগড় লোকসভাৰ সমষ্টি বিজেপি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱৰ লোকসভা নিৰ্বাচনৰ আগতে এজন ৰাজ্যসভাৰ মন্ত্ৰী আছিল ঠিক সেইদৰে দুখন আসন খালী হৈ আছে নিৰ্বাচনৰ পিছতে ৰাজ্যসভাৰ 2026 চনৰ পূৰ্ব দুজন ভাল মানুহক দায়িত্ব দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই যি দুখন আসন খালী হৈ আছিল তেওঁ কৈছিল উজনি অসমৰ মানুহ তেওঁলোকে কৈছিল উজনি অসমৰ মানুহ তাৰে এখন আসন দিব চাহ বাগিচাৰ মানুহক গতাই দিব বিচাৰিছে বিজেপি চৰকাৰে এইবাৰ যোৰহাটত বিজেপি বহুত কম ভোট পাইছে বিপুল ভোট পাই জয়ী লাভ কৰিছে গৌৰৱ গগৈয়ে সেয়েহে তৃণমূলক বিজেপিয়ে সদস্যসকলে বিচাৰিছে উজনি বিজেপি ভেটি মজবুত কৰিবলৈ দায়িত্ব দিয়া হ'ব জুবিন গাৰ্গক পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে পুনৰ সম্ভাৱনা আছে ৰাজ্যসভা মন্ত্ৰী লাভ কৰা জুবিন গাৰ্গে নিৰ্বাচনৰ নেখেলাকৈ মন্ত্ৰী হ'ব পাৰিব জুবিন গাৰ্গ উজনি অসম গৌৰৱ গগৈৰ লগত টক্কৰ দিব পৰা সেই মানুহজনেই হৈছে উজনি অসমৰ জুবিন গাৰ্গ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে পুনৰ এবাৰ উজনি অসমত মন্ত্ৰীৰ ৰূপত দেখা পাব আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ গতিকে সকলোৱে তেওঁক ভোট দি জয়যুক্ত কৰিব বুলি বহুত আশা কৰিছে তেতিয়াহে আমাৰ বিজেপিৰ দলটো খুব মজবুত হৈ উঠিব তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ জয় আই অসম।